স্বাগতম জনাইছো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ বন্ধু বংকিম ৰায়বেদী আৰু জয়ন্ত কাকতিৰ এখন সংবাদমেল জুবিনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক আছে বংকিম আৰু জয়ন্ত লগত জড়িত থকা প্ৰত্যক্ষ হক পৰোক্ষ হক যদি কিবা প্ৰুফ দিব পাৰে বা প্ৰমাণ কৰিব পাৰে আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো যিকেইটা সকলোৱে নহয় যিকেইটা চেনেলত পোৰ্টেলতে হক নিউজ চেনেলতে হক বা অন্য সংবাদ মাধ্যমতে হক আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছো আৰু নহলে তেওঁলোকে এই নিউজটো সিদ্ধাৰ্থ শৰ্মা নাই বুলি উঠাই লওক আৰু যদি কিবা আছে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাক আমাক গতিকে এইটো হৈছে আমাৰ আপোনালোকক আজি নিমন্ত্ৰণ কৰি আনি আমাৰ স্পষ্টীকৰণ কাৰণ সিদ্ধাৰ্থ শৰ্মা সকলোৱে জানে জুবিন গাৰ্গৰ মেনেজাৰ আছিল কেতিয়াও বংকিম ৰায়বেদী জয়ন্ত কাকতিৰ পাৰ্টনাৰ নাছিলে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেওঁক আমি ব্যৱহাৰ কৰোঁ বা তেওঁক সেই ধৰণে আমি কথা পাতোঁ এজ এ ভাইটি হিচাপে তাত বাহিৰে সিদ্ধাৰ্থ শৰ্মাৰ লগত ব্যক্তিগত কোনো কাম কোনো ঠিকা কোনো ব্যৱসায় আমাৰ কোনো ধৰণৰ ৰিলেশ্যন নাছিল যি আছিল জুবিন গাৰ্গৰ লগতে আমাৰ প্ৰত্যক্ষভাৱে আছিলে তেওঁলোক অফিচৰ ষ্টাফ হিচাপে বেংকৰ লেনদেনবিলাক তেওঁলোকে কৰে যিটো পইচা আমাৰ পৰা যাব লাগে সেইটো পইচা তেওঁলোকক জনাই দিওঁ আৰু জুবিন গাৰ্গৰ পৰা যিটো পইচা আহিব লাগে তেওঁলোকে আমাক সেইটো পইচা জনাই দিয়ে আৰু গোটেইখিনি আমাৰ তথ্য আছে বেংকৰ যোৱাকালি অলৰেডি SIT আমাক মাতিছিল তেখেতসকলক আমি গোটেই তথ্যবিলাক দিছোঁ আৰু লক্ষী পূজাৰ দিনা গৰিমা শইকীয়া গাৰ্গক মই নিজে ঘৰত গৈ গোটেই কথাখিনি অৱগত কৰিছোঁ তেখেতে চিনেমাখন ৰিলিজ হোৱাৰ পিছত আমাৰ লগত বহিব কথা পাতিব এইবিলাক বেংক ষ্টেটমেণ্ট এইটো জুবিন গাৰ্গৰ দুটা একাউণ্টছৰ পৰা আমাৰ তাত পইচা আহিছে সেই একাউণ্টছ দুটা বেংকৰ পৰাও সকলোৱে চেক কৰিব পাৰিব বা SITক লাগে আপোনালোকৰ সংবাদ মাধ্যমক লাগে যাক লাগে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গতিকে কথাটো হৈছে কি আজি সিদ্ধাৰ্থ শৰ্মাক আমাৰ নামত যি এই নামটো যি সাঙুৰ খুৱাই দিলে এইটো আমি আচৰিত হৈছোঁ বিশেষভাৱে সেইদিনা মই সন্মানীয় সাংবাদিক নীতিমণিয়া শইকীয়া দেৱৰ চেনেললৈকে গৈ গোটেইখিনি কথাই মই কৈছোঁ মোৰ তাতে কিমান টকা ইনভেষ্ট আছে কেনেকৈ আছে গোটেইখিনি মই ব্যক্ত কৰিছোঁ আৰু ইমানখিনি সুন্দৰভাৱে এটা কথা কৈ দিয়াৰ পিছতো আৰু যেতিয়া মই ব্যক্ত কৰিছোঁ তেতিয়া SIT গঠনেই হোৱা নাই তাৰে আগমুহূৰ্ততে আমি কৈছোঁ কাৰণ আমাৰ ইয়াত লুকাব লগা চুৰ কৰিব লগা একো নাই আমাৰ গোটেই কথাখিনি অসমৰ সকলো মানুহে জানে আমি জুবিন গাৰ্গৰ লগত জয়ন্ত ময়ে কি কাম কৰিছিলোঁ গতিকে আমি লুকাই চুৰকাই একো কাম কৰা নাছিলোঁ গতিকে আমি বহুত আজি দুখ পাইছোঁ কাৰণ এই জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো এৰাই চলি যি অন্য এটা তেওঁলোকে বিষয় এটা উত্থাপন কৰিছিল আজি মূল বিষয়বস্তু হ'ব লাগিছিল জুবিন গাৰ্গে ন্যায় পাব লাগে তাৰপিছত জুবিন গাৰ্গৰ সম্পত্তি টকা কোনোবাই আহৰণ কৰিছে সেইবিলাক আহক সেইটো এটা পিছৰ পাৰ্ট এটা কিন্তু প্ৰথম পাৰ্টটো হৈছে ন্যায় হ'ব লাগে এই গোষ্ঠীবিলাক যিবিলাক আপোনালোকৰ সংবাদ গোষ্ঠীয়ে এনেকুৱা নিউজবিলাক বজাব ধৰিছে তেওঁলোকৰ কিবা বেলেগ উদ্দেশ্য আছে নেকি জুবিন গাৰ্গৰ ন্যায়টো ডাইভাৰ্ট কৰাৰ আমাৰতো তেনেকুৱা লাগিছে তাৰমানে যিটোৰ কাৰণে গোটেই অসম গোটেই ভাৰত গোটেই পৃথিৱীৰ যিবিলাক জুবিন অনুৰাগী আছে সকলোৱে ন্যায় বিচাৰি আছে আৰু এওঁলোকে এতিয়া ঠিকাৰ কাম বিচাৰি আছে এই সংবাদ গোষ্ঠীবিলাকে যিবিলাক সংবাদ গোষ্ঠীয়ে এনেকুৱা কামত লিপ্ত হৈছে তেখেতসকলক মই অনুৰোধ আৰু আহ্বান জনাওঁ আৰু প্ৰত্যাহ্বান জনালেও আজিৰ আপোনালোকৰ জৰিয়তে তেওঁলোকে প্ৰমাণ কৰক যদি আমাৰ লগত তেনেকুৱা সিদ্ধাৰ্থৰ যদি কিবা লেনদেন ঠিকাৰ লগত যদি জড়িত আছে আৰু যিটো চৰকাৰী পক্ষক টানিলে জয়ন্ত মল্ল বৰুৱাদেৱৰ নামটো উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱা তেতিয়া মন্ত্ৰীয়ে নাছিল যিটো সময়ত আমি কামটো পাইছিলোঁ গতিকে তেখেতক অনাহকত কথাটো টানি আনিছে গতিকে এইটো এটা পৰিতাপৰ কথা কাৰণ যিজন মানুহ জড়িত নাই কামটোত এতিয়া মন্ত্ৰী হয় তেতিয়া কিন্তু আমি যেতিয়া কামটো পাইছিলোঁ তেতিয়া তেখেত জড়িত নাছিল আৰু গোটেই কামটো মই ক্ৰেডেঞ্চিয়েলৰ ওপৰত পাইছিলোঁ কাৰণ মই অসমৰ ক্লাছ 1A ঠিকাদাৰ এইটো মোৰ ৰেজিষ্ট্ৰেশ্যন চালেও গম পাব মই ৰিফাইনাৰী ক্লাছ 1A ঠিকাদাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ ক্লাছ 1A ঠিকাদাৰ PHCৰ ক্লাছ 1A ঠিকাদাৰ গতিকে মই সকলোতে য'ত কাম কৰিছোঁ ক্লাছ 1A হৈ কৰিছোঁ মই B-C হৈ ক'তো কাম কৰা নাই মই গতিকে আমি আচৰিত হৈছোঁ যি সিদ্ধাৰ্থ শৰ্মাক আমাক এই বিষয়টোত কিয় জড়িত কৰিলে আৰু তেওঁলোকৰ কি ন্যস্ত স্বাৰ্থ জড়িত আছে সেইটোহে আমি আচৰিত হৈছোঁ গতিকে অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক পৃথিৱীৰ যিখিনি
অনুৰাগী জুবিন গাৰ্গৰ আছে সকলোকে মই অনুৰোধেৰে কৈছোঁ এই সংবাদ গোষ্ঠীগিলাৰ ওপৰত আপোনালোকে নজৰ ৰাখক যাতে জুবিন গাৰ্গৰ আচল কাহিনীটো লুকাই বেলেগ এটা কাহিনীলৈকে যাতে লৈ যাব নোৱাৰে তাৰ বাবে সকলোৱে দৃষ্টি ৰাখিব লাগে আৰু যিখিনি সংবাদ মাধ্যম প্ৰত্যক্ষ নিউজত জড়িত আছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ হকে তেওঁলোকে সম্প্ৰচাৰ কৰি আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আমাক যেতিয়াই এই ক্ষেত্ৰত স্পষ্টীকৰণ লাগে ডাটা লাগে গোটেইখিনি আপোনালোকে বেংকত বিচাৰিলেও পাব ডিপাৰ্টমেণ্টত বিচাৰিলেও পাব আৰু যোৱাকালি SITটো আমি গোটেই তথ্যখিনি জুবিন গাৰ্গৰ লগত কি লেনদেন আছে কি নাই গোটেইখিনি আমি ইতিমধ্যে দি আহিছোঁ গৰিমা শইকীয়া গাৰ্গকো কৈ আহিছোঁ গতিকে পুনৰবাৰ অনুৰোধ জনালোঁ যে সংবাদ গোষ্ঠী বা এনেধৰণৰ যাতে নিউজ ছপাই জুবিন গাৰ্গৰ যিটো আচল বিচাৰ হ'ব লাগে সেইটোৰ পৰা যাতে ফালৰি কাটি লৈ নাযায় ফ্ৰিজ কৰা হ'ল কৃষাণু দাস আৰু ৰিদীপ দাসৰ 5টাকৈ বেংক একাউণ্ট এই মুহূৰ্তত আমি জনাম আন এক খবৰ SITয়ে ফ্ৰিজ কৰিছে কৃষাণু দাস আৰু ৰিদীপৰ বেংকৰ একাউণ্ট জব্দ কৰা হৈছে দুয়োৰে মোবাইল ফোন দুয়োৰে আয়কৰৰ ফাইল বিচাৰিছে CIDয়ে দুয়োজনেই সিদ্ধাৰ্থৰ মিউজিক মেনেজমেণ্ট কোম্পানীত কৰ্মচাৰী দুয়ো কৰ্মৰত সিদ্ধাৰ্থ শৰ্মাৰ মিউজিক মেনেজমেণ্ট কোম্পানীত আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ফ্ৰিজ কৰা হৈছে কৃষাণু দাস আৰু ৰিদীপ দাসৰ 5টাকৈ বেংক একাউণ্ট ৰিদীপ দাসৰ আৰু কৃষাণু দাস যি দুগৰাকী হৈছে মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ মিউজিক মেনেজমেণ্টত কৰ্মচাৰী SITয়ে ফ্ৰিজ কৰিছে কৃষাণু আৰু ৰিদীপৰ বেংক একাউণ্ট জব্দ কৰা হৈছে দুয়োৰে মোবাইল ফোন দুয়োৰে আয়কৰৰ ফাইল বিচাৰিছে CIDয়ে দুয়োজনেই সিদ্ধাৰ্থৰ মিউজিক মেনেজমেণ্ট কোম্পানীৰ কৰ্মচাৰী আন এক খবৰ ছিংগাপুৰত ৰূপকমলৰ ঘৰত আছিল অমৃতপ্ৰভা মহন্ত 19ৰ পৰা 22 ছেপ্টেম্বৰলৈকে ৰূপকমল কলিতাৰ ঘৰত আছিল অমৃতপ্ৰভা আৰু সময় পাইছিল নেকি অমৃতপ্ৰভা সেয়া এটা ডাঙৰ প্ৰশ্ন জুবিনৰ মৃত্যুৰ পিছতে ৰূপকমলে ঘৰলৈ নিছিল অমৃতপ্ৰভা প্ৰবাসী ৰূপকমল কলিতাৰ পত্নীৰ আত্মীয় অমৃতপ্ৰভা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অমৃতপ্ৰভা মহন্তক ৰূপকমল কলিতাকো দুদিন ধৰি জেৰা চলাইছে SITয়ে দুদিনীয়া জেৰাৰ পিছতে ছিংগাপুৰলৈ উভতিছে ৰূপকমল আৰু জুবিনৰ মৃত্যুৰ গোচৰৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা ৰূপকমলৰ 3 দিনকৈ অমৃতপ্ৰভাক আশ্ৰয় দিয়াৰ কাৰণ কি আছিল এয়া সকলোৱে জানিবলৈ বিচাৰিছে ৰূপকমল কলিতাৰ ছাত্ৰছাত্ৰীয়ে প্ৰমাণ নষ্ট কৰিলে নেকি বাৰু অমৃতপ্ৰভা মহন্তই সমগ্ৰ ঘটনা জগৰীয়া হ'ব নেকি ৰূপকমল কলিতা পুনৰ CIDৰ কাৰ্যালয়ত হাজিৰ মানস ৰবিন জুবিনৰ মৃত্যুৰ গোচৰত সোধাপোছা মানস ৰবিনক আৰু পূৰ্বে SITয়ে সোধাপোছা কৰিছিল সংগীত শিল্পীজনক ঘটনাৰ তদন্তত সহযোগৰ কথা কৈছিল মানস ৰবিনে কিছু গুৰুত্বপূৰ্ণ তথ্য তেওঁৰ হাতত আছে বুলি তেওঁ কৈছিল আৰু CID সোধাপোছা কৰিছে অৰ্থাৎ SITয়ে সোধাপোছা কৰিছে CIDৰ কাৰ্যালয়ত তেওঁক হাজিৰ হ'বলৈ কোৱা হ'ল পুনৰ CIDৰ কাৰ্যালয়ত হাজিৰ মানস ৰবিন আৰু জুবিনৰ মৃত্যুৰ গোচৰত সোধাপোছা মানস ৰবিনক পূৰ্বে SITয়ে সোধাপোছা কৰিছিলে পূৰ্বেও সংগীত শিল্পীজনক ঘটনাৰ তদন্তত সহযোগৰ কথা কৈছিল মানস ৰবিনে আৰু নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ মুখ খুলিছে এইবাৰ মডেল সুকল্পা দাসে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল অৱশ্যে ফেষ্টিভেলত ভাগ লোৱা নাছিল অসমৰ কোনো দলে মেঘালয়ৰ শিল্পীয়ে অংশ লৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত CIDয়ে তলব নকৰাকৈ সকলো কৈছিল মডেল গৰাকীয়ে 30 ছেপ্টেম্বৰত CID লৈ গৈ জনাইছিল ছিংগাপুৰৰ সবিশেষ কথা কিহক লৈ মানে এতিয়াতো গমেই পাইছে আৰু এই জুবিন গাৰ্গৰ ঘটনাটোক লৈ জুবিন গাৰ্গৰ ঘটনাৰ লগত মোৰ তেনেকুৱা একো বৰ এটা ৰিলেশ্যন নাই হয় হয় মইতো ফেশ্বনৰ কাৰণেহে গৈছিলো তাতে ন সেই কথাখিনিকে তাৰমানে ধৰক আপোনাৰ কথাটো অকমান আমি ছ'চিয়েল মিডিয়া বা এনেকুৱাত আমি দেখি আছে কেনে আপোনাৰ পৰা অকমান জানি ল'ব খুজিছিলো মানে দাদা কি হৈছে হয় হয় মই অষ্টমী নে নৱমী দিনাখনে মই CID ওচৰত গৈ পেলাই মই মোৰ ফালৰ পৰা যেটো ষ্টেটমেন্ট দিব লাগে সেইটো মই দি আহিছো হয় হয় তো মই এতিয়া কথাটো হ'ল যে আমি তাতে ফেশ্বন শ্ব' কৰা নাই ইমানে মিছামিছিকে
এলিগেশ্যন এইবোৰ ট্ৰলিং হৈ আছে মই মানে সাংঘাতিক মোৰ গা চা বেয়া হৈ গ'ল মানে মই ইমোচনেল ইমান ষ্ট্ৰেছ ল'ব নোৱাৰো দাদা হয় যিটো কাম কৰা নাই কৰা তাৰ নকৰাৰ পিছতো মানুহে এনেকে বেয়াকে ট্ৰলিং কৰি আছে মোক এতিয়া যদি আপোনালোকে যদি মোক মিডিয়া বাইট দিব দিয়ে এতিয়া হেতুকো লৈ পেলাই আৰু কিবা কিবি ট্ৰলিং কৰিব মোৰ মানে আৰু মই সঁচাকে কৈছো মই মানে ল'ব পৰা নাই মানে ন আপুনি যদি অকমান সেই কথাখিনিকে কৈ দিলে হয় সেই কথাখিনিকে মই আপোনাক মানে আপুনি যিহেতু মিডিয়া মানুহ ন হয় হয় সেইকাৰণে আপুনি যিহেতু মোক ফোন কৰিছে মই সেইকাৰণে আপোনাকে কৈছো মানে আপুনি কথাটো বুজি বিকজ চাওক মই মোক মাতা নাই CID ফালৰ পৰা মই নিজৰ ফালৰ পৰা কৈছো মই বুজিছো নিজৰ হয় ফালৰ পৰা গৈছো মই নিজৰ ফালৰ পৰা গৈ ষ্টেটমেন্টটো দিছো তাতে সিহঁতৰ ওচৰত অলৰেডি CCTV ফুটেজ আছে মেইন ভেনিউৰো ফুটেজ আছে আৰু মই যোনটো হোটেলত আছো সেই হোটেলত আমি দুদিন বহি পেলাই কি কৰি আছিলো মোৰ কনষ্টেন্ট সেইটোৰো ফুটেজ আছে গতিকে CID ফালৰ পৰা তাহাঁতে কৈছে যে এতিয়ালৈকে মানে ফেশ্বন শ্ব' হৈছে বা তেনেকা কিবা প্ৰগ্ৰেম হৈছে যিকোনো কালচাৰেল বস্তু হৈছে বুলি তাহাঁতৰ ওচৰত একো ইনফৰমেশ্যন অহা নাই গতিকে মই নাভাবো যে মই ইমান ট্ৰলিং মোৰ কাৰণে সেইটো ভাল কথা মানে ইমান কিয় ট্ৰলিং কৰিছে মানুহে মই বুজাব নোৱাৰো কিন্তু এতিয়া বৰ্তমান চিটুৱেশ্যনটো অলপমান নহয় মানে হয় হয় গম পাইছো মানে হৈ আছেতো ছচিয়েল মই মিডিয়াটো এতিয়া ধৰক আপুনিও ৰাখিব নোৱাৰে আমিও ৰাখিব নোৱাৰো এইটো এটা কথা তাকে মানে হয় নহয় আপুনি মিডিয়াৰ কাৰণে মই আপোনাক হয় আপুনি হয় বুজি হয় পাব ন কথাটো বুজিছো কথাটো হয় সেইটো কাৰণে মই আপোনাক কৈ আছো মানে বেলেগ একো কথা নাই মানে মই এভইড কৰিব খোজা নাই বস্তুটো মই নিজে নিজৰ ফালৰ পৰা অথৰিটিজৰ ওচৰলৈ গৈছো আৰু হয় নিজৰ ফালৰ পৰা মই মোৰ ষ্টেটমেন্টটো দিয়াবলৈ খুজিছো গতিকে মই যোনটো অথৰিটিজক দিব লাগে সেইখিনি হয় মই হয় দিছো হয় বুজিছো কিন্তু মই মানে মিডিয়াৰ ওচৰত সেইটো কাৰণে যোৱা নাই মই সেইটো কাৰণে ফেচবুকত লিখা নাই বিকজ মই যিয়ে নিলিখো কেলে মানুহে এতিয়া বহুত খঙত আছে বহুত দুখত আছে আৰু সেই আপোনাক আকৌ দুখটো একচুৱেলি আক্ৰমণ মোৰো কৰিব আছে হয় 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 সেই দুখটো মোৰো আছে মোৰ কাৰণে দাদাৰ নিচিনা মই 20 বছৰৰ পৰা আমি একেলগে কাম কৰো গতিকে সেইটো মানে ভাবিব নোৱাৰা কথা যে তেওঁ ঢুকোৱাৰ পিছত আমি কিবা এটা প্ৰগ্ৰেম কৰিমো সেইটো ভাবিব নোৱাৰা কথা মানে আমি কৰা নাই কিন্তু এতিয়া মানুহবোৰে এতিয়া মানে কি হৈছে এতিয়া দুখতে সুখতে বহুত মানে একদম জিটিখন কৈ আছে এইকাৰণে ময়ো একো তেনেকে ৰিয়েক্ট কৰা নাই মানে মই খালি যাক দিব লাগে ইনফৰমেশ্যনটো দিছো আপোনালোকে মিডিয়াৰ মানুহ ফোন কৰিছে কাৰণে মই আপোনাকো কথাটো কৈ দিছো মানে আচ্ছা খালি আচ্ছা মই মানে বাইটটো দিবলৈ দাদা মোক নকব মই মানে অলৰেডি ইমান ষ্ট্ৰেছত আছো মোৰ ডেটা ICU পাই গ'লগে মোৰ কাৰণে চিন্তা আচ্ছা কৰি হয় কৰি মই মানে আৰু সেইটো ল'ব এতিয়া যদি আকৌ টিভিয়ে মোক দেখে নহয় ভুল কাম নকৰাকে এনেকে মানে মানুহে ট্ৰল কৰিব নালাগে একচুৱেলি হয় সেইটোতো হয় একো বাৰু কৰা নাই একো ফেশ্বন শ্ব' কৰা নাই কোনোফালে কোনো পাৰ্টে লোৱা নাই মেঘালয়ে নিজৰ ফালৰ পৰা কৰিছে সেইটো তাহাঁতৰ কথা তাহাঁতৰ CM আছিলে তাতে হয় হয় মোৰ কথা ধৰি শুনিব মই পাৰ্টিচিপেট কৰা নাই মোৰ অসমৰ ফালৰ পৰা কোনো পাৰ্টিচিপেট কৰা নাই মেঘালয়ৰ মানুহে মেঘালয় মানুহক লৈ পেলাই কৰিছে গতিকে সেইটোত আমাৰ একো ক'বলগীয়া নাই আৰু সিহঁতে এনেও 5-star হোটেলত আছিলে আমিতো ভেলি হোটেলত আছিলো হয় গতিকে আমাৰ হোটেলৰ ফুটেজবোৰ অলৰেডি CID ওচৰত আছে গতিকে সেই সিহঁতে সেইখিনি ফুটেজ CID কালেক্ট কৰিছে নহয় কৰিছে চাগে হয় হয় আমি আমাৰ ফালৰ পৰা ষ্টেটমেন্টটো দাদা আমাৰ দিব লাগে আমাৰ সেইটো দায়িত্ব আৰু ময়ো বহুত দুখত আছো বিকজ দাদাৰ লগত বহুত বছৰ ধৰি আমিও কাম কৰিছো গৰিমা বাৰ লগত মোৰ সঘনে আপুনি মানে চাব পাৰে যে ময়ো কাম কৰি আহিছো গৰিমা বাৰ লগত হয় এতিয়া মই অফকৰ্চ এনেকুৱা এটা চিটুৱেশ্যনত তেওঁ ঢুকোৱাৰ পিছত কাম কৰিব পাৰি নেকি কান্দা কাটি চলি আছে ক'ত কাম কৰিব আমি কাম বন কৰা নাই আৰু তাৰ ওপৰতো ইভেন্ট কেনচেল হৈছে গতিকে আমি কৰা নাই সেইটো আপোনাৰ এনে শেহতীয়াকে গৰিমা বৌৰ লগত কিবা কথা হৈছে নেকি নাই কথা হোৱা মোৰ ভয় লাগে যাবলৈ এতিয়া I am super stressed মই বুজি পোৱা নাই মই কি কৰিলে ভাল হয় মানে ঠিক মই আছে যাব বাৰু লাগে মই আপুনি যাচা হয় দিবলৈ হয় যাব পৰা নাই কেনেকা লাজৰ কথা এইটো মই বহুত দুখতে বহুত খঙতে হয় আছে হয় সেইটো গম আৰু পাইছো একচুৱেল কালপ্ৰিট যোনকেইটা সিহঁতক ধৰিব লাগে সঁচাকে ধৰিব লাগে সিহঁতক ধৰিব লাগে চাওক আমি কেইটা গৈ পাইছো ইহঁত কেইটা ইয়টত আছে আমি কেইটা ছিংগাপুৰে পোৱা নাছিলো 12টা 12:30লৈকে একেদিনাখনে আপোনালোকে সেইদিনাখন গৈছিলেহে ন অ 19 তাৰিখে অ আচ্ছা 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 এইবোৰ মানে মই বুজিয়ে পোৱা নাই মানে আমি কোন ফালৰ পৰা আমিতো ফ্ৰীলান্সাৰ্ছ হয় ন হয় এতিয়া হয় যদি কালি পৰহি আপোনালোকৰ চেনেলৰ পৰা যদি কিবা কাম এটা মোক দিয়ে তেতিয়া মই সেইটো কৰিম সেইবুলি মই চেনেলৰ এমপ্লয়ী হৈ নগলো ন সেইটোতো হয় বাৰু সেইটোৱে কথা আমিতো তেনেকে ঠিক চলি আছে থাকো বাৰু ন এতিয়া আমিওতো পেট আপুনি চলাব লাগিব হয় হয় আপুনি এতিয়া অলপ পৰিৱেশটো লৈ আপুনি অলপ মানে হেৰি হৈ লওক মই মানে সেইকাৰণে মই ফোনটো আজিকালি এভইড কৰা নাই মানে যোনে ফোন কৰিছে মই ধৰিছো যদি মিডিয়াৰ হয় মানুহ হয় মই খুলি পেলাই কৈ আছো কি ক'ব আছে খালি এতিয়াই আপোনালোকে মোক বাইট চাইট দিবলৈ নামাতিব অলৰেডি মই ভুল নকৰাকে বহুত ট্ৰল হৈ গৈছো মানে হয় হয় ইমানে বেয়াকে মোৰ আপুনি বহুত কাম যেতিয়া ভাবে কেনচেল হৈ যে গৈছে আপুনি আপোনাৰ ধৰক যিটো ৰাইট টাইম তাৰমানে যে অ এইখিনি সময়ত আপুনি ক'ব পাৰে এই কথাখিনি অ যিহেতু ধৰক জুবিন গাৰ্গৰ যিটো জাষ্টিচ বিচাৰি থকা হৈছে উম 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 গতিকে সেই কথাখিনি আপুনি যেতিয়া আপুনি ভাবে যে মই উম এতিয়া ফিট ক'ব পৰাকে উম
আপুনি তেতিয়া কাইণ্ডলি এই নম্বৰটোত আপুনি ক'ব যে মই আজি একদম 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 সেইবোৰক লৈ চাওক মই সেইবোৰক লৈ ভয় কৰা নাই জুবিন দাৰ কাৰণে জাষ্টিচ ময়ো বিচাৰিছো যিটো কাৰণে মোক নমতাকে মই গৈছো সব জেগাত য'ত যাব লাগে সেই তাৰ পৰা ঘূৰি আহোঁতে আমাৰ এক্সিডেণ্টটো হ'ল মোৰ আৰু মোৰ হাজবেণ্ডৰ তাতে পৰি পেলাই বাইকত আমি দুখো পালো কিন্তু সেইবোৰ বাৰু ছেকেণ্ডাৰী সেইবোৰ মেটাৰ নকৰে কিন্তু এতিয়া মানে কথাটো হৈছে মানে এইবোৰ নিউজ পাই ফেচবুকত চাই মোৰ ডেটাও গা বেয়া হৈ গৈছে মই আৰু মানে এতিয়া আই ডোন্ট ৱান্ট টু টেক এনি মোৰ ইম'চনেল প্ৰেছাৰ তাৰমানে আপুনি চিআইডি সেই কথাখিনিয়ে কৈছে আৰু যিখিনি মই আপোনাক কৈছো সেইখিনিয়ে মই তাহাঁতক কৈছো আচ্ছা সেইখিনি চাগে তাত লিখি ৰাখিছে চাগে সিহঁতৰ ওচৰত মোৰ নাম্বাৰ চাম্বাৰ চব আছে এড্ৰেছ আছে সিহঁতি কৈছে দৰকাৰ হলে মোক মাতিব আৰু সেয়া আছিলে সুকল্পা দাসৰ প্ৰতিক্ৰিয়া ইফালে জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব মাজুলীৰ ৰাস মহোৎসৱ দীপাৱলীত মাজুলীত আতচবাজি পৰিহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে জুবিন গাৰ্গৰ নামেৰে হ'ব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভা এখনত এই সিদ্ধান্ত লোৱা হৈছে বিশ্ববিদ্যালয়ৰ নামক লৈ মাজুলীবাসীৰ মতামত বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে সভাত উপস্থিত থাকে মাজুলীৰ ৭০খন ৰাস মঞ্চৰ প্ৰতিনিধি থানা মহতাতে দি থৈ দিয়ে তেখেতলোকে পিছফালৰ আপোনালোকক ক'ব কিমান সময় ভলণ্টিয়াৰ লিষ্টখন দিব লাগে আপোনালোকে ভলণ্টিয়াৰ লিষ্টখন তেখেতক মানে সংশ্লিষ্ট আপোনালোকে আৰু জুবিন গাৰ্গৰ 2 পিএছক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে পিএছঅ নন্দেশ্বৰ বৰা আৰু আনগৰাকী পৰেশ বৈশ্যক নন্দেশ্বৰ আৰু পৰেশক 14 দিনৰ জিম্মাত বিচাৰিছিল চিআইডিয়ে চতুৰ্থ দিনাৰ জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ চিআইডিৰ আৰু গ্ৰেপ্তাৰ পিছতে নন্দেশ্বৰ পৰেশক আদালতত হাজিৰ কৰোৱা হৈছে জুবিনৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 7 জনক গ্ৰেপ্তাৰ কৰিছে পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু সিদ্ধাৰ্থ শেখৰজ্যোতি অমৃতপ্ৰভা আৰু সন্দীপনক আৰু 1 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু আৰু সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থক 3 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 8 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল ভাতৃ জুবিন গাৰ্গৰ সন্দীপন গাৰ্গক আৰু আজি গ্ৰেপ্তাৰ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ধৃত 7 অভিযুক্তক জিম্মাত লৈ এছআইটিৰ জেৰা বৰ্তমান অব্যাহত আছে আৰু ইফালে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে পিএছঅ নন্দেশ্বৰ বৰাৰ জ্যেষ্ঠ ভগ্নী নগাঁৱত থকা নন্দেশ্বৰ বৰাৰ জ্যেষ্ঠ ভগ্নীক তলব কৰিছে এছআইটিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰতে নন্দেশ্বৰৰ জ্যেষ্ঠ ভগ্নীকো এতিয়া সোধা-পোছা কৰি আছে এছআইটিয়ে জ্যেষ্ঠ ভগ্নীকো সোধা-পোছা কৰিছে পিএছঅ গৰাকী নন্দেশ্বৰ বৰা তেওঁৰ জ্যেষ্ঠ ভগ্নীকো ইতিমধ্যে মাতি পঠিওৱা হৈছে নগাঁৱত থকা নন্দেশ্বৰ বৰাৰ জ্যেষ্ঠ ভগ্নীক তলব কৰিছে এছআইটিয়ে সিংগাপুৰৰ ইয়ট পাৰ্টিটোত খালী আছিল আসন দুখন অমৃতপ্ৰভাই জুবিনৰ নাম লৈ লগত নিছিল সুস্মিতাক সিংগাপুৰত অধ্যয়নৰত মহানগৰীৰ সানমাৰীৰ সুস্মিতা গোস্বামী আৰু 1.5 বছৰ ধৰি সিংগাপুৰতে অধ্যয়ন কৰি আছে সুস্মিতা গোস্বামী সিংগাপুৰত আছে 1.5 বছৰমান বৰ্তমানে সিংগাপুৰতে আছে সুস্মিতা গোস্বামী তদন্তত সহযোগিতাৰ বাবে সুস্মিতাকো সমন দিছে এছআইটিয়ে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টত উপস্থিত আছিল সুস্মিতা গোস্বামী নামৰ হি যুৱতীগৰাকী সিংগাপুৰতে অধ্যয়ন কৰি আছে প্ৰায় 1.5 বছৰমান সিংগাপুৰতে আছে গুৱাহাটীৰ সানমাৰীত ঘৰ সুস্মিতা গোস্বামীৰ জুবিন গাৰ্গৰ উচিত তদন্তৰ বাবে সুস্মিতাকো সিংগাপুৰৰ পৰা অসমলৈ আহি তদন্তত সহযোগ আহিবলৈ অনুৰোধ কৰিছে খুৰাক অপূৰ্ব গোস্বামীয়ে হয়তো জুবিন প্ৰেমী আছিল তাই তাতে পঢ়িব গৈছে হয়তো ফাংচনে চাব গৈছিল বোধহয় ওচৰে পাজৰে ভিডিঅ' কেমেৰাত ধৰা পৰিছে এনেকুৱাই হ'ব আৰু তাইতো ভাল ছোৱালী তাই জুবিন প্ৰেমী হয় আপোনাৰ কি হৈছে মোৰ ভতিজা ছোৱালী তেওঁৰ দেউতা সুকুমাৰ গোস্বামী গুৱাহাটীত থাকে আজি বহুত বছৰৰ পৰা তেওঁলোক গুৱাহাটীত থাকে গুৱাহাটী কোন জেগাত থাকে গুৱাহাটী চানমাৰীত থাকে তাই বাসিন্দা নেকি এতিয়া তাই বাসিন্দা ইয়াৰ পৰা যোৱা কিমান বছৰ ইয়াৰ পৰা জুমুহঁতো এই সুস্মিতা ক'লে না তাৰ জন্ম গুৱাহাটীতে বহুত বছৰে হ'ল তাতে গুৱাহাটীতে ইহঁত পঢ়িব গৈছে তাকে ছিংগাপুৰত পঢ়িব গৈছিল তাৰপিছত বোধহয় কিবা এটা ফাংচন হ'ল ফাংচন চাবলৈ গৈছে তাতে বোধহয় আৰু কিবা কেমেৰাত ধৰা পৰিছে সেইটো সেনেকুৱাই হ'ব আৰু কথা বতৰা হৈছে নেকি আপোনালোকৰ কথা বতৰা হোৱা নাই আপোনালোকৰ লগতহে কথা বতৰা বোলো মই ভালকৈ শুনাই নাই তেখেতক আহিবলৈ আহ্বান জনাব মানে যোনটো এবাৰ আহি যাবলৈ আহ্বান জনাইছোঁ দাদা এবাৰ টিহু আহি যায় টিহু ৰাইজখিনিক অলপ কৈ গ'লে ভাল হয় CBI বিচাৰিছে যে কিবা যদি আছে তেওঁলোকৰ সেইটো আলোচনা কৰি মোকাবিলা কৰিলেই হ'ল
এইটোতো আৰু চুৰি কেছ এইটো নহয় চিলাবতে আছে এইবিলাক ছিংগাপুৰতে আছে চুৰি কেছ নহয় সেইটো ন্যায় লাগে আমাক 10 দিনে CIDৰ লকআপত আছে শ্যামকানু মহন্ত শ্যামকানু মহন্তৰ খবৰ লবলৈ আহিল বৃদ্ধা মাতৃ পত্নীৰ লগত CIDৰ কাৰ্যালয়ত শ্যামকানুৰ মাতৃ 14 অক্টোবৰত পুনৰ আদালতত হাজিৰ কৰাব শ্যামকানু মহন্তক আৰু আজি শ্যামকানু মহন্তৰ মাতৃ আহি শ্যামকানু মহন্তক অৰ্থাৎ পুত্ৰক লগ ধৰে কিন্তু বেছি সময় কিমান সময় আসলতে লগ পালে বা সকলোৰে মংগল হওক বুলি লগতে কলে শ্যামকানু মহন্তৰ মাতৃয়ে লগ পালে আপুনি লগ পালে কিবা কৈছেনে কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত নে লগ পালে আপুনি লগ পালে কিবা কৈছেনে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰীৰ জুবিনৰ ন্যায় প্ৰক্ৰিয়াৰ লগত কংগ্ৰেছ নাই যদি থাকিলেহেঁতেন তেন্তে আমাক উপদেশ দিলেহেঁতেন কংগ্ৰেছে ভাবি আছে এইটোৱে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে কংগ্ৰেছে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে বুলি কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত নে যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন যে এইটো কাম কৰক সিটো কাম কৰক আৰু এনেকৈ আগবাঢ়ক কোনোতো আমাক পৰামৰ্শ একো দিয়া নাই আজি তেওঁলোকে যদি সঁচাকৈ জুবিনক ভাল পালে আমাক 10টা পৰামৰ্শ দিলেহেঁতেন মোক সাক্ষাৎ কৰিলেহেঁতেন যে মুখ্যমন্ত্ৰী মহোদয় এনেকৈ কৰক এনেকৈ কৰক এনেকৈ কৰক কোনোতো পৰামৰ্শ নাই কোনোতো এডভাইচ নাই খালি তেওঁলোকে ভাবি আছে যে এইটো দি আমি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে কংগ্ৰেছে ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত নে আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানক লৈ চৰকাৰৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ন্যায় পোৱাৰ কথা জুবিন গাৰ্গৰ পৰিয়ালে ক'ব লাগিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে জুবিনৰ পৰিয়ালে যেতিয়ালৈ নকয় তেতিয়ালৈকে ন্যায়ৰ দাবী এৰি নিদিও বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে ৰাইজক জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ কৰিলে আহ্বান বদ্ৰীনাথ আৰু কেদাৰনাথ ধাম দৰ্শন মুকেশ আম্বানীৰ শুকুৰবাৰে দুয়োখন ধাম দৰ্শন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীৰ কিছুদিন পিছতেই বন্ধ হ'ব দুয়োখন ধামৰ যাত্ৰা তাৰ পূৰ্বে মহাদেৱৰ আশীৰ্বাদ ল'লে মুকেশ আম্বানী লেকমে ফেশ্বন শ্ব জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি সুনীতা ভূঞাৰ ভায়লিনত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠৰ গীতৰ সুৰত স্পন্দিত হ'ল শ্ব'ৰ ৰানৱে আৰু ইয়াৰ ভায়লিনত বাজি আছে সংগীতৰ যুগনায়ক জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত অসমীয়া তাঁতশালৰ চানেকিৰে হাতেৰে বোৱা আৰু অংকিত এখন শাৰী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ লগতে তেওঁৰ অমৰ গীতৰ কথা সমন্বয়ে সংগীত স্মৃতি আৰু বস্ত্ৰশিল্পৰ শুকুৰবাৰে এক অনুপম মিলন ঘটিল দেশৰ আগশাৰীৰ ফেশ্বন শ্ব' লেকমি ফেশ্বন শ্ব'
যি অসমৰ সাংস্কৃতিক স্পন্দন গৰাকী জীৱন্ত কৰি তুলিলে ৰাজধানী চহৰ নতুন দিল্লী দেশৰ বিখ্যাত ফেশ্বন শ্ব' লেকমি ফেশ্বন শ্ব'ত অসমীয়া সংগীতৰ কিংবদন্তী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অসম জুৰি সমাদৃত ফেশ্বন ডিজাইনাৰ সঞ্জুক্তা দত্তৰ বস্ত্ৰ সংকলনৰ প্ৰদৰ্শনী আৰু শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত লেকমি ফেশ্বন শ্ব'ত সঞ্জুক্তা দত্তৰ আন এক নতুন বস্ত্ৰ সমাহাৰৰ প্ৰদৰ্শনী শুকুৰবাৰে নতুন দিল্লীত সৃষ্টি কৰে এক মায়াময় পৰিৱেশৰ জুবিন গাৰ্গৰ সংগীতৰ লগতে প্ৰদৰ্শনীৰ মাধুৰ্য বৃদ্ধি কৰি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰতি উৎসৰ্গিত অসমৰ বায়লিন বাদক সুনীতা ভূঞাৰ বায়লিনৰ পৰিৱেশিত সুৰেৰে মুখৰিত হৈ উঠিল ৰানৱে গধূলি শীৰ্ষক নতুন ফেশ্বনৰ বস্ত্ৰ সংকলনত সঞ্জুক্তা দত্তই অসমৰ ঐতিহ্যবাহী মেখেলা চাদৰক আধুনিক দৃষ্টিকোণৰ জৰিয়তে পুনৰ সংজ্ঞায়িত কৰিছে ইয়াৰ সৈতে বিদায় লম নমস্কাৰ